লোকসভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে অগপই। অগপৰে মিত্ৰতা কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিছে প্ৰস্তাৱ। কিন্তু অগপৰ 3 মন্ত্ৰীৰ পদত্যাগ আৰু পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ পিছত বৃদ্ধি পাইছে দুয়োটা দলৰ মাজত পাৰ্থক্য। অৱশ্যে মিত্ৰতা সন্দৰ্ভত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বইহে ল'ব সিদ্ধান্ত। ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে যি মন্তব্য ৰাখিব সেয়াই হ'ব দলৰ সিদ্ধান্ত। মঙলবাৰে এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰ্তমান বিজেপিৰ ফালৰ পৰা বা এজিপিৰ ফালৰ পৰা আমি কোনো ডায়লগত নাই বা আমি তেওঁলোকৰ লগত কথা বতৰা আমি পতা নাই। কিন্তু এটা কথা বিভিন্ন মহলৰ পৰা বিশেষকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যোৱাকালি মোক সাক্ষাৎ কৰি গণপৰিষদৰ লগত বিজেপিৰ মিত্ৰতাৰ বিষয়টো পুনৰ বিবেচনাৰ আহ্বান জনাইছিলে। কিন্তু আমি বিষয়টোত এতিয়াও যিহেতু এই সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব আমাৰ নহয়, ৰাষ্ট্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্বই ল'ব, গতিকে সেই বিষয়ে কি ধৰণে আগবাঢ়ে এইটোত মই জড়িত নহয় বা মই জড়িত হ'ব বিচৰা নাই। বিষয়টোৰ ক্ষেত্ৰত ৰঞ্জিত দাস ডাঙৰীয়াৰ যিটো বক্তব্য সেই বক্তব্যই আমাৰ দলৰ বক্তব্যক প্ৰতিফলন কৰে।